গীটাৰিষ্ট এৰিক ক্লেপটনে নিজৰ 4 বছৰীয়া পুত্ৰৰ অকাল মৃত্যুত ৰচনা কৰা টিয়াৰ্ছ ইন হেভেন নামৰ দুখৰ গীতটি হিয়াৰ আমঠু জুবিন গাৰ্গে ছিংগাপুৰৰ কোনো এক গীতৰ মেহফিলত 2-3 শাৰী গীতৰ কলি গুণগুণাই তাৰ পিছদিনাই অসমবাসীক নিথৰুৱা কৰি সকলোৰে বুকু উদং কৰি ধৰা ধামৰ পৰা সৰগী ধামলৈ গতি কৰে অপ্ৰত্যাশিতভাৱে। এয়াই হয়তো তেওঁৰ আত্মাৰো শেষ কথা আছে। চৌদিশে কেৱল কান্দোনৰ ৰূপ, মানুহৰ মুখ চকুৰ পানীৰে পূৰ। জুবিন গাৰ্গ অমৰ শোক ধ্বনিৰে মুখৰিত ৰাজপথ। তেওঁৰ কণ্ঠ নিৰ্গত প্ৰতিটো শব্দই কন্দুৱাইছে প্ৰতিজন অসমীয়াক। যি গীতত মুমূৰ্ষজনো জি উঠে, সেই গীতত মৰমৰ শিল্পী জুবিন গাৰ্গ আৰু কাহানি ভাৰ নেপায়, অথবা নিদ্ৰাহীনতাত নাগায় গান এটা গোৱা না অ' মা বুলি। যাৰ গান শুনি